हेलो गाइस আপোনালোকক আজি মানে মই এবিৰ পৰা কামাণ্ডত যাব পাৰি না নৰে হেতু কম আৰু আপোনালোকৰ মানে কি এবিৰ পৰা কোন কোন ট্ৰেইনিংত যাব পাৰি কোন কোন ডিপাৰ্টমেন্টত যাব পাৰি হেতু বিষয় আপোনালোকক কম আৰু লগতে আপোনালোকৰ মানে কি এবিৰ পৰা ইবিত যাব পাৰি না নৰে হেতু কম আৰু যদি আপোনালোকে এবিত জয়েন কৰাৰ পিছত আকৌ আপোনালোকে ধৰিলে বেলেগ এটা পোষ্টত যাবলৈ মন ধৰিলে এপি আৰু ইউবি তেনেকুৱা আপোনালোকে নতুনকৈ ইন্টাৰভিউ দি পেনে আকৌ আপোনালোকে যাব পাৰে না নৰে হেখিনি বিষয় হলো কম এটা চাকৰি জয়েন কৰাৰ পিছত মানে আকৌ বেলেগ এটা চাকৰিত যাব পাৰে নৰে হেখিনি ওপৰতো কম আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব আপোনালোকে সকলো কথাখিনি বুজি পাব এই ভিডিওটো যদি সম্পূৰ্ণ চাই আপোনালোকে প্ৰথম কথাটো হল আপোনালোকে বহুতে কমেন্ট কৰি সুধি থাকে যে আপোনালোকৰ এবিৰ পৰা কামাণ্ডত যাব পাৰি না নৰে হেতু কথা বহুতে কমেন্ট কৰি সুধে সো হেতু টপিকৰ ওপৰত আপোনালোকক ডাউটটো ক্লিয়াৰ কৰি লওঁ প্ৰথম কথাটো হল আপোনালোকৰ এবিৰ পৰা কামাণ্ডত যাব পাৰি আপোনালোকৰ মানে কি এবিৰ পৰা আপোনালোকৰ যেতিয়া আপোনালোকৰ হেৰি আহে মানে কি বুলি কয় উইলিংনেছ আহে অফিচলৈ যোনটো অফিচ হয় অফিচলৈ আপোনালোকৰ উইলিংনেছ আহিব উইলিংনেছত আপোনালোকে যদি নাম দিয়ে আপোনালোকে যদি কামাণ্ডত যাব বিচাৰে নাম দিয়ে তেতিয়া আপোনালোকে কামাণ্ডত যাব লাগিব কামাণ্ডত যালে আপোনালোকৰ নাই কমে 1 month বা 2 month বা 3 monthলৈকে ট্ৰেইনিং হ'ব ট্ৰেইনিং বেছি নহয় 3 মাহ বা 2 মাহ হ'ব পাৰে ট্ৰেইনিং 3 মাহ 2 মাহৰ ভিতৰত আপোনালোকৰ কামাণ্ড হৈ যাব যদি আপোনালোকে যদি ভাবে যে মই কামাণ্ডত যাব পাৰো তেতিয়া আপোনালোকে মানে কামাণ্ডত আপোনালোকে যাব পাৰিব বুজিছা নহয় উইলিংনেছত আপোনালোকৰ নাম দি পেনে আৰু আপোনালোকে যেতিয়া জয়েন কৰিব কামাণ্ডত আপোনালোকৰ বিশেষকৈ আপোনালোকৰ জয়েন কৰাৰ পিছত ধৰিলে এতিয়া এবি ব্ৰাঞ্চত সোমালে এবি ব্ৰাঞ্চত সোমোৱাৰ পিছত আপোনালোকৰ এজটো বেছি হ'ব নোৱাৰিব আপোনালোকৰ 30 বা 28 মানলৈকে থাকে আপোনালোকে সোমোৱাৰ পিছত 30 বা 28 মানলৈকে আপোনালোকে ইয়ং অৱস্থাতে আপোনালোকে কামাণ্ডলৈ মানে উইলিংনেছ দি যাব পাৰিব আৰু পিছত বেছি এজ হ'লে আপোনালোকৰ কামাণ্ড উইলিংনেছ দিও লাভ নাই বুজিলে নহয় সো অফিচলৈ আপোনালোকৰ আহিব হেৰি উইলিংনেছ আহে আপোনালোকে নাম দিলে হ'ল আপোনালোকৰ যদি এজটো কম আছে আপোনালোকৰ 28 বছৰ লাষ্ট এজ আপোনালোকৰ 28 to 30 লৈকে আছে আপোনালোকে হেতু এজৰ ভিতৰত আপোনালোকে কামাণ্ডত যাব পাৰে যদি যাওঁ বুলি ভাবে এবি ব্ৰাঞ্চত সোমোৱাৰ পিছত আৰু আপোনালোকৰ সেকেন্ড কথাটো হল আপোনালোকৰ এবি ব্ৰাঞ্চৰ পৰা ক'ত মানে আপোনালোকে যাব পাৰে এবি ব্ৰাঞ্চত সোমালে ধৰিলো এবি ব্ৰাঞ্চৰ পৰা আপোনালোকে বহুত জায়গাত যাব পাৰে যেনে আপোনালোকৰ এতিয়া আপোনালোকৰ এছএছজি বুলি এটা আছে এছএছজি কাৰণে আহি থাকে আপোনালোকৰ উইলিংনেছ আহি থাকে এছএছজি স্পেশাল সিকিউৰিটি ফোর্স নেকি এছএছজি স্পেশাল সিকিউৰিটি গাৰ্ড আছিল হৰিও স্পেশাল সিকিউৰিটি গাৰ্ডৰ কাৰণে আপোনালোকৰ হেৰি আহে উইলিংনেছ আহে তাতো যাব পাৰে যাওঁ বুলি ক'লে আপোনালোকে নাম দি পেনে তাৰ পিছত আপোনালোকে এছবিত আহে এছবি আপোনালোকৰ স্পেশাল ব্ৰাঞ্চ যেটো থাকে স্পেশাল ব্ৰাঞ্চত যাব পাৰে এবিৰ পৰা তেনেকুৱা ধৰণৰ কিছুমান যাব পাৰে আৰু যদি আপোনালোকৰ কিছুমান এক্সট্ৰা নলেজ আছে আপোনালোকে এক্সট্ৰা ভেকেন্সিত সোমাব পাৰে যেনে আপোনালোকৰ যদি কম্পিউটাৰত ভাল আছে তেতিয়া আপোনালোকৰ ডিজিপি অফিচত আপোনালোকৰ যিকোনো মানে কি কম্পিউটাৰ টাইপিঙৰ তেনেকুৱা আপোনালোকৰ তেনেকুৱা পোষ্টটো আপোনালোকে সোমাব পাৰে আৰু লগতে আপোনালোকৰ আইটিআই কিবা কিবি থাকিলে আপোনালোকৰ ইলেক্ট্ৰিচিয়ান তেনেকুৱা ধৰণৰ মানে পুলিচৰ বিভাগতে আপোনালোকে সোমাই কাম কৰিব পাৰে বুজিছা নহয় আৰু এতিয়া বহুতৰ আৰু এটা কথা ডাউট থাকে যে আপোনালোকৰ মানে কি পুলিচত সোমোৱাৰ পিছত আসাম পুলিচত সোমোৱাৰ পিছত আপোনালোকে হেৰিত যাব পাৰিব না নোৱাৰে মানে যিকোনো বেলেগ এটা চাকৰিত আকৌ জয়েন কৰিব পাৰে না নোৱাৰে হেতু কম আপোনালোকৰ মানে কি যিকোনো চাকৰিতে সোমালে মানে আপোনালোকে বেলেগ চাকৰিত আকৌ জয়েন কৰিব পাৰে না নোৱাৰে হেতু কম আপোনালোকৰ মানে কি আসাম পুলিচৰ এবিত সোমালেও আপোনালোকে যদি ভাবে আপোনালোকে বেলেগ চাকৰিত জয়েন কৰিব পাৰে বুজিছা নহয় এটো চাকৰি ৰিজাইন দি পেনে আপোনালোকে বেলেগ চাকৰিত জয়েন কৰিব পাৰে এবি হও এবি পা আপোনালোকে ইবিত ধৰিলো ইন্টাৰভিউ দি পাই গল বা এপিআৰত পাই গল বা ফায়াৰত পাই গল তেতিয়া আপোনালোকে এটো চাকৰি ৰিজাইন দি পেনে আপোনালোকে বেলেগ চাকৰিত সোমাব পাৰে কাৰণ আপোনালোকে সোমালে লছ হয় কাৰণটো কি জানেনে আপোনালোকৰ এতিয়া যেতিয়া সোমোৱাৰ পিছত আপোনালোকৰ এই বেছটো এটা সিনিয়ৰিটি হৈ থাকে বুজিছানে আপোনালোকে এতিয়া যিমান সোনকালে সোমাব আপোনালোকে এটা সিনিয়ৰ হৈ থাকে যদি আকৌ নতুনকৈ আকৌ আপোনালোকে বেলেগ এটা চাকৰিত যায় তাত আকৌ আপুনি আকৌ প্ৰথমৰ পৰা জুনিয়ৰ হৈ যাব বুজিছা নহয় মানে সিনিয়ৰিটি লছ হয় আপোনালোকৰ যদি আপোনালোকে মানে এটো চাকৰি আকৌ বেলেগ এটা লগলে আপোনালোকৰ সিনিয়ৰিটিটো লছ হয় ফাৰ্স্ট কথা তাৰ বাহিৰেও আপোনালোকৰ স্যালাৰিটো ডাউন হৈ যায় কাৰণ আপোনালোকে যেতিয়া সোমোৱাৰ পিছত আপোনালোকে প্ৰত্যেক বছৰে স্যালাৰি বাঢ়ি থাকে যেহেতু 4% দুবাৰ দিয়ে বাঢ়ে নাই কমেও আপোনালোকৰ 1000 কৰি দুবাৰ বাঢ়ে আৰু এবাৰ 3% বাঢ়ে ইনক্ৰিমেন্ট লাগে যেটো 3% জুলাই মাহত লাগে ইনক্ৰিমেন্ট 3% টো ৰাখিলে আপোনাৰ 900 মান বাঢ়ে ইনক্ৰিমেন্ট লগাৰ পিছত আপোনাৰ আকৌ যদি দিয়ে বাঢ়ে এটা দিয়েটো বাঢ়ি গৈ থাকিব মানে এটা ইনক্ৰিমেন্টত নেক্সট বাৰ যদি আকৌ দিয়ে লাগে আপোনালোকৰ স্যালাৰিটো বাঢ়ি গৈ থাকে দিয়ে 4% টো প্ৰত্যেক বছৰে বাঢ়ি বেলেগ হৈ গৈ থাকে বাঢ়ি গৈ থাকে বুজিছা নহয় কথাটো তো এইভাবে আপোনালোকে বেলেগ চাকৰি জয়েন কৰিলে মানে আপোনালোকৰ স্যালাৰিটো প্ৰবলেম হৈ যায় কমি যায় মানে আপোনালোকৰ যেটো স্যালাৰি থাকিব আপোনালোকৰ হেতু কমি যায় যেহেতু বছৰত প্ৰতি বছৰত মানে আপোনালোকৰ নাই কমেও 3000 মানে বাঢ়ে বুলি ক'ব পাৰে 3000 মান বাঢ়ে প্ৰতি বছৰে 3000 বাঢ়িলো আপোনালোকৰ 3000 লছ বা 4000 মান দুবছৰ কৰিলে 6000 টকা লছ 6000 বা 7000 টকা লছ তেনেকৈ ধৰিলো আপোনালোকৰ নিজৰ লছ হয় মানে আপোনালোকৰ যদি এটা চাকৰি বা আকৌ বেলেগ এটা চাকৰি জয়েন কৰিবলৈ যাও তাতে লগতে আপোনালোকৰ সিনিয়ৰিটি লছ হয় কিহৰ কাৰণে আপোনালোকৰ জুনিয়ৰ হৈ যাব আপোনালোকে যেতিয়া বেলেগ এটা চাকৰিত সোমাব আকৌ প্ৰথমৰ পৰা ট্ৰেইনিং কৰিব লাগিব আপুনি এটা মানে জুনিয়ৰ এটা বেছটো আকৌ জুনিয়ৰ হৈ যাব থাৰ্ড কথাটো হল আপোনালোকৰ এবিৰ পৰা আপোনালোকৰ মানে ইবিত যাব পাৰে ন এবিৰ পৰা ইবিত আগতে গৈছিল এতিয়া বৰ্তমান ৰুলছটো অলপ বেলেগ হৈছে মানে কি আপোনালোকৰ চৰকাৰৰ ওপৰতে কথা চৰকাৰে যদি ভাবে মানে পুলিচৰ যেহেতু ৰুলছ বিলাক বদলিয়ে থাকে এনি টাইম বদলিয়ে মানে
সপ্তাহী বদলে বা মাহে বদলিয়ে থাকে। সেইবাবে কৈছোঁ ইবিত এতিয়া আগতে বহুত গৈছিলে, এতিয়া ইবিত যাব পৰা নাই। এতিয়া মানে নতুনকৈ এটা চিষ্টেম ওলাইছে, ইয়াতে মানে আপোনাৰ প্ৰমোশ্যন হ'ব। এবি ব্ৰাঞ্চতে আপোনালোকৰ এবি লেছনায়ক হাবিলদাৰ তেনেকুৱা মানে হৈ যাব, PC হ'ব বা প্লাটুন কামাণ্ডাৰ তেনেকুৱা SI লৈকে মানে আপোনালোকে যাব পাৰে আৰু। কিন্তু ইবিৰ কাৰণে এতিয়া বৰ্তমান সেইটো বন্ধ কৰি ৰাখিছে মই জনামতে। কিন্তু আকৌ চৰকাৰে যদি ভাবে আকৌ খুলি দিব, তেনেকুৱা ধৰণৰ হৈ আছে মানে বস্তু। চৰকাৰে যি ভাবে মানে সেইটোৱে হয় আৰু পুলিচৰ ক্ষেত্ৰত। আৰু পুলিচৰ ৰুল ৰেগুলেশ্যন প্ৰত্যেক মাহে মানে বদলি থাকে। আপোনালোকে এইটো নহ'ব বুলি ভাবিব আকৌ হ'বই, বা এইটো হৈ যাব তাৰপিছত আকৌ নহ'বও পাৰে। তেনেকুৱা ধৰণৰ মানে পুলিচৰ বহুত মানে আপোনালোকৰ ৰুল ৰেগুলেশ্যনবিলাক চেঞ্জ হৈ থাকে। আৰু আপোনালোকে যদি ভাবে এবিৰ পৰা কামাণ্ডত যাম বুলি, কামাণ্ডত গ'লে ভাল কিহৰ কাৰণে, কামাণ্ডো এলাউন্স এটা পায়, এক্সট্ৰাকৈ 20% পায় কামাণ্ডো এলাউন্স। চ' আপোনালোকৰ এবিতকৈ আপোনালোকৰ চেলাৰিটো অলপ বেছিকৈ পাব, 5,000 বা 6,000, 5,000, 4,000, 5,000, 6,000 তেনেকুৱা ভিতৰত এটা চেলাৰি এক্সট্ৰাকৈ পাব যিহেতু কামাণ্ডো এলাউন্সটো পায়। চ' ইমানখিনি আৰু আজি ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব। আপোনালোকৰ যদি এই ভিডিঅ'টো চাই অকণমান হ'লেও হেল্প হৈছে বা সহায় হৈছে, আপোনালোকে মোৰ চেনেলটো লাইক মাৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু যদি ভাই বন্ধু থাকে নাজানা তেনেকুৱা আপোনালোকে শ্বেয়াৰ কৰি দিব। চ' ধন্যবাদ। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। পিছলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিম কাইলৈ। ধন্যবাদ।